নমস্কাৰ ষ্টাডি উইথ পিপিলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিব লৈছোঁ ষ্টেটিক জিকেৰ এটা নতুন টপিক, ইউনেস্কোছ নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট। ইয়াৰ ওপৰত যিকোনো এটা কুৱেশ্যন আহিবই, গতিকে এইটো অতি গুৰুত্বপূৰ্ণ বিষয়। গতিকে আহক আজি ইয়াৰ বিষয়ে আলোচনা কৰোঁ। ইউনেস্কো নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট বুলি ক'লে টোটেল আমাৰ ইণ্ডিয়াত ৱৰ্ল্ড হেৰিটেজ চাইট আছে 43খন। তাৰে 35খন হ'ল কালচাৰেল চাইট, 7খন হ'ল নেচাৰেল চাইট আৰু এখন মিক্স ক্ৰাইটেৰিয়া চাইট। কালচাৰেলি যিবোৰ ক্ষেত্ৰ প্ৰসিদ্ধ সেইবোৰক কালচাৰেল চাইট হিচাপে চিনাক্ত কৰিছে। নেচাৰেলি নেশ্যনেল পাৰ্ক, ৱাইল্ড লাইফ চেঞ্চুৰী এনেকুৱাবোৰক নেচাৰেল চাইট, আৰু যিখিনি কালচাৰেলিও প্ৰসিদ্ধ আৰু নেচাৰেলিও প্ৰসিদ্ধ তাত মিক্স ক্ৰাইটেৰিয়াত ভৰাইছে। ঠিক আছে, মিক্স ক্ৰাইটেৰিয়াৰ ভিতৰত এখন পৰে, 7খন নেচাৰেল চাইট আৰু 35খন কালচাৰেল। এইটো মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত আমি এতিয়া ফাৰ্ষ্ট 35খন কালচাৰেল চাইটৰ বিষয়ে আমি জানিব ট্ৰাই কৰিম। ৰিচেণ্টলি অসমত এখন কালচাৰেল চাইট ইউনেস্কো ঘোষণা কৰিছে। সেইখন নামটো কি হয় সকলোৱে জানে, সেইখন হ'ল চৰাইদেউ মৈদাম। এখন ক'ত আছে? অসমত আছে। কোন চনত এইটো ডিক্লেয়াৰ কৰিছে? 2024 চনত। ঠিক আছে। তাৰপিছত 2023 চনত দুখন ঘোষণা কৰিছিলে। এখন হ'ল চেক্ৰেড এজেম্বলছ অফ দ্য হয়চালাছ। ক'ত আছে? কৰ্ণাটকা। ইম্পৰ্টেণ্ট দেই, এইটো মনত ৰাখিব। ক'ত আছে? কৰ্ণাটকা। আৰু কোন চনত ডিক্লেয়াৰ কৰিছে? 2023 চনত। তাৰপিছত আহিলে শান্তি নিকেতন। শান্তি নিকেতন ক'ত আছে? ৱেষ্ট বেংগল। 2023 চনতে ডিক্লেয়াৰ কৰিছে। তাৰপিছত আহিলে ধলাভিৰা। ধলাভিৰা এটা ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ ছাইট হয়। ক'ত আছে? সেইটো ইম্পৰ্টেণ্ট, গুজৰাট। আৰু কোন চনত? 2021 চনত। ক'ত আছে এইটো বেছি ইম্পৰ্টেণ্ট, এইটো মনত ৰাখিব, এইটো অহা মেক্সিমাম চান্স থাকে। তাৰ আগত হ'ল কাকাতীয়া ৰুদ্ৰেশ্বৰা টেম্পল। কাকাতীয়া ৰুদ্ৰেশ্বৰা টেম্পল ক'ত আছে? তেলেংগানাত। কেতিয়া কৰিছিলে? 2021। তাৰপিছত আহিলে দ্য আৰ্কিটেকচাৰ অফ লিঅ' কবিজিয়াৰ এন আউটষ্টেণ্ডিং কণ্ট্ৰিবিউশ্যন টু দ্য মডাৰ্ণ মুভমেণ্ট। এইটো ক'ত আছে? এইটো আছে চণ্ডীগড়ত। আৰু কোন চনত? 2016। ক'ত আছে এইটো ইম্পৰ্টেণ্ট দেই, ক'ত আছে এইটো মনত ৰাখিব। ভিক্টৰিয়ান আৰ্ট ডেকো এজেম্বল অফ মুম্বাই। ক'ত আছে? মহাৰাষ্ট্ৰ। কোন চনত? 2018 চনত। হিষ্টৰিক চিটি অফ আহমেদাবাদ। হিষ্টৰিক চিটি অফ আহমেদাবাদ কোন চনত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে? 2017 চনত। আৰু এইটো ক'ত আছে? গুজৰাটত। ঠিক আছে। তাৰপিছত আহিলে জয়পুৰ চিটি। জয়পুৰ চিটি ক'ত আছে? ৰাজস্থানত আছে। এইটো কোন চনত ঘোষণা কৰিছে? 2020 চনত। ঠিক আছে। আৰ্কিঅ'লজিকেল চাইট অফ নালন্দা মহাভিৰা। নালন্দা ইউনিভাৰ্চিটি কোন চনত ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে ঘোষণা কৰিছে? 2016 চনত। ক'ৰ পৰা? ক'ত আছে? নালন্দা ইউনিভাৰ্চিটি, বিহাৰত। ৰাণী কি ভাৱ, এইটো ক'ত আছে? গুজৰাট। কোন চনত ঘোষণা কৰিছে? 2014 চনত। তাৰপিছত আহিলে হিল ফৰ্ট অফ ৰাজস্থান। ক'ত আছে? ৰাজস্থানত। কোন চনত কৰিছে? 2013। দ্য জন্তৰ মন্তৰ ক'ত আছে? ৰাজস্থান। কেতিয়া কৰিছে? 2010। ৰেড ফৰ্ট কমপ্লেক্স ক'ত আছে? দিল্লীত। কোন চনত কৰিছে? 2007। চম্পাৰণ পাৱাগড় আৰ্কিঅ'লজিকেল পাৰ্ক গুজৰাটত অৱস্থিত। কোন চনত কৰিছে? 2004 চনত। ছত্ৰপতি শিৱাজী টাৰ্মিনাছ ক'ত আছে? মহাৰাষ্ট্ৰ। কোন চনত কৰিছে? 2004 চনত। ৰক শ্বেল্টাৰ অফ ভীমবেটকাৰ কোন চনত কৰিছে? 2003। ক'ত আছে? মহাৰাষ্ট্ৰ। মহাবোধি টেম্পল কমপ্লেক্স এট বোধগয়া ক'ত আছে? বিহাৰত। কোন চনত কৰিছে? 2002 চনত। মাউণ্টেইন ৰেলৱে অফ ইণ্ডিয়া তামিলনাডু কোন চনত ডিক্লেয়াৰ কৰিছে ৱৰ্ল্ড হেৰিটেজ চাইট হিচাপে? 1999 চনত। ক'ত আছে? তামিলনাডু। কি হয় বস্তুটো? মাউণ্টেইন ৰেলৱেজ অফ ইণ্ডিয়া। ঠিক আছে। হুমায়ুন টম্ব ক'ত আছে? দিল্লী। আৰু কোন চনত ঘোষণা কৰিছে? 1993। কুতুব মিনাৰ ক'ত আছে? দিল্লী। 1993তে ঘোষণা কৰিছে। বুদ্ধিষ্ট মনুমেণ্ট এণ্ড চাঞ্চি মধ্যপ্ৰদেশত আছে। কোন চনত ঘোষণা কৰিছে? 1989। এলিফেণ্টা কেভ ক'ত আছে? মহাৰাষ্ট্ৰ। কোন চনত ঘোষণা কৰিছে? 1987। গ্ৰেট লিভিং চলা টেম্পল ক'ত আছে? তামিলনাডুত। কোন চনত ঘোষণা কৰিছে? 1987। গ্ৰুপ অফ মনুমেণ্ট এণ্ড পাটাডাকল কৰ্ণাটকাত আছে। কোন চনত ঘোষণা কৰিছে? 1987। তাৰপৰা চাৰ্চ এণ্ড কনভেণ্ট অফ গোৱা
ক'ত আছে গোৱাত আছে কোন চনত ঘোষণা কৰিছে 1986 ফাতেহপুৰ চিকৰি ক'ত আছে উত্তৰ প্ৰদেশ আৰু কোন চনত ঘোষণা কৰিছে 1986 গ্ৰুপ অফ মনুমেণ্ট এণ্ড হাম্পি গ্ৰুপ অফ মনুমেণ্টছ এট হাম্পি ক'ত আছে কৰ্ণাটকাত আছে কোন চনত ঘোষণা কৰিছে 1986 খাজুৰাহো গ্ৰুপ অফ মনুমেণ্টছ ক'ত আছে খাজুৰাহো ক'ত আছে এইটো অতি ইম্পৰ্টেণ্ট আহিয়ে থাকে ক'ত আছে মধ্যপ্ৰদেশ কেতিয়া ডিক্লেয়াৰ কৰিছে 1986 গ্ৰুপ অফ মনুমেণ্টছ অফ মহাবলীপুৰম ক'ত আছে তামিলনাডু কোন চনত ঘোষণা কৰিছে 1984 তাৰপৰা আহিলে ছান টেম্পল ক'ত আছে কৰ্ণাটকত আৰু কৰ্ণাটক ক'ত আছে উৰিষ্যা ষ্টেটত ছান টেম্পল আছে আৰু কোন চনত এইটো ঘোষণা কৰিছে 1984 তাৰপিছত আহিলে আগ্ৰা ফৰ্ট উত্তৰ প্ৰদেশ 1983 অজন্তা কেভ ক'ত আছে মহাৰাষ্ট্ৰ ইলোৰা কেভ অজন্তা কেভ আৰু এলিফেণ্টা কেভ আমি আগত পঢ়ি আহিছোঁ এই তিনিটা ক'ত আছে মহাৰাষ্ট্ৰতে আছে তো মনত ৰাখিবলৈ সহজ কেভকেইটা মহাৰাষ্ট্ৰতে আছে কিন্তু ভীমবেটকা কেভটো ক'ত আছে উত্তৰ প্ৰদেশত আছে ঠিক আছে এই 1983 এই দুটা ইলোৰা আৰু অজন্তা ডিক্লেয়াৰ কৰিছে তাৰপৰা আহিলে তাজমহল ক'ত আছে উত্তৰ প্ৰদেশ আৰু এইটো কেতিয়া ঘোষণা কৰিছে 1983 ঠিক আছে সেইকেইটা আমি মনত ৰাখিব লাগিব এইকেইটা অতি ইম্পৰ্টেণ্ট হয় আপোনালোকে ইয়াৰ PDF-টো পাই যাব PDF-টো আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব তাত আমি দি দিম আপোনালোকে এইটো মনত ৰাখিব পাৰিব ঠিক আছে তাৰপিছত আহিলে কাজিৰঙা নেশ্যনেল পাৰ্ক এতিয়া নেচাৰেল ছাইটকেইটাৰ কথা আহিলে নেচাৰেল যিকেইটা ৱৰ্ল্ড হেৰিটেজ ছাইট সেইকেইটাৰ কথা আহিলে ঠিক আছে ফাৰ্ষ্ট ইয়াৰ কেইখন আছে বুলি কৈ আহিছিলোঁ ইয়াত টোটেল 7খন আছে ঠিক আছে আৰু ইয়াত 7খন হ'ল কাজিৰঙা নেশ্যনেল পাৰ্ক কেলাডাও ঘানা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক নন্দা দেৱী নেশ্যনেল পাৰ্ক এণ্ড ভেলি অফ ফ্লাৱাৰ সুন্দৰবন নেশ্যনেল পাৰ্ক ৱেষ্টাৰ্ণ ঘাট গ্ৰেট হিমালয়ান নেশ্যনেল পাৰ্ক ঠিক আছে এইকেইটা মনত ৰাখিব কাৰণ এইকেইটা নামকেইটা দি দিয়ে আপোনালোকে আৰু কনফিউজ কৰিবলৈ ধৰক অসমৰ দি দিলে কাজিৰঙা মানস দি দিলে আৰু ডিব্ৰু চৈখোৱা দি দিলে আপোনালোকক বাচিব দিলে যে কোনখন ইয়াৰ ভিতৰত ৱৰ্ল্ড হেৰিটেজ ছাইট নহয় তেতিয়া আপোনালোকে কনফিউজ হৈ যাব ঠিক আছে সেইকাৰণে এই 7খন মনত ৰাখি থৈ দিব যেতিয়া আপোনালোকক দিব মিক্স কৰি তেতিয়া আপোনালোকে কনফিউজ নহয় সেই কনফিউজ নহ'বৰ কাৰণে এইটো উপায় এই 7খন মনত ৰাখি থ'ব 7খন কি কাজিৰঙা ক'ত আছে আছামত কেওলাদেও ঘানা নেশ্যনেল পাৰ্ক ক'ত আছে ৰাজস্থান আৰু দুইখনে 1985তে ঘোষণা হৈছে আৰু মানস ৱাইল্ড লাইফ চেঞ্চুৰী 1985তে ঘোষণা হৈছে ঠিক আছে তাৰপিছত আহিলে নন্দা দেৱী নেশ্যনেল পাৰ্ক 1988ত ঘোষণা হৈছে উত্তৰাখণ্ডত আছে ঠিক আছে সুন্দৰবন নেশ্যনেল পাৰ্ক ৱেষ্ট বেংগলত আছে ঠিক আছে আৰু ৱেষ্টাৰ্ণ ঘাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা তামিলনাডু কেৰালা ইয়াতো এটা কুৱেশ্যন বনি যায় ৱেষ্টাৰ্ণ ঘাটখন ক'ত আছে কোনকেইখন ৰাজ্যৰ সীমা চুই আছে তেনেকৈ যদি কুৱেশ্যন আহি যায় বেলেগ ৰাজ্য যেতিয়া আপোনালোক কনফিউজ হৈ যাব গতিকে এইটো মনত ৰাখিব কোন মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা তামিলনাডু এণ্ড কেৰেলা যিটো আমাৰ গোটেই কেৰেলা সেই লাইনটোৰ পৰা ধৰি এনেকৈ গৈ গোৱা মহাৰাষ্ট্ৰলৈকে সেই লাইনটো চুই আছে মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা এইফালে তলৰ তামিলনাডুলৈকে এইটো বিয়পি আছে ঠিক আছে এনেকৈ মনত ৰাখিব তাৰপিছত আহিলে তলত একেবাৰে লাষ্টত গ্ৰেটাৰ হিমালয়ান নেশ্যনেল পাৰ্ক ঠিক আছে এইখন আৰু টোটেল 7খন এইকেইটা মনত ৰাখিব গ্ৰেটাৰ হিমালয়ান নেশ্যনেল পাৰ্কখন হৈছে 2014 চনত ঠিক আছে তাৰপিছত আহিলে এখন আমি কৈ আহিছিলোঁ যে মিক্স ৱৰ্ল্ড হেৰিটেজ ছাইট আছে মিক্স ৱৰ্ল্ড হেৰিটেজ ছাইটখন হ'ল কাঞ্চনজংঘা নেশ্যনেল পাৰ্ক এইটো ক'ত আছে ছিকিমত আছে কেতিয়া ঘোষণা হৈছিলে 2016 চনত ঠিক আছে তাৰপিছত এইকেইটাই হ'ল মনত ৰাখিবলগীয়া কুৱেশ্যন ইয়াৰ পৰা আপোনালোকৰ আহিব আপোনাৰ যিকেইটা কুৱেশ্যন আহিব লগা আছে ইয়াৰ পৰাই আহিব সেইটো আপোনালোকে মনত ৰাখক আৰু যদি আপুনি ডিটেইলছ জানিব বিচাৰে আমি গ্ৰুপত নোটখিনি দি দিম টেলিগ্ৰাম গ্ৰুপত ইয়াত গৈ আপোনালোকে ডিটেইলছ পঢ়ি ল'ব পাৰিব ঠিক আছে আমাৰ চেনেলটোত জইন কৰি ল'ব আমাৰ চেনেলৰ এইটো ভিডিঅ'টোৰ তলতে লিংক থাকিব তাত আপোনালোকে জইন কৰি ল'ব আৰু লগতে যদি আজি ভিডিঅ'টোৰ পৰা আপোনালোকে কিবা উপকৃত হ'ল
তেন্তে ভিডিঅ'টো প্লিজ লাইক এটা কৰি ল'ব আৰু এনেধৰণৰ ভিডিঅ' আমি দিয়ে আছোঁ কণ্টিনিউ আমাৰ ইউটিউব চেনেলত গৈ চাব পাৰিব 100 ওপৰত ভিডিঅ' আছে আৰু এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো দবাই দিব থেংক ইউ